Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোবোৰ ভালে আছে। মই জুতি আৰু মোৰ চেনেল জুটিছ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি শনিবাৰ আৰু মই সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে মই ৰখি থাকোঁ যে শনিবাৰ কেতিয়া আহিব, ৰবিবাৰ কেতিয়া আহিব, কাৰণ শনিবাৰ আৰু ৰবিবাৰে মই ফুৰিব যাওঁ, কিছুমান ঠাই চাওঁ, লগতে ভিডিঅ' বনাওঁ। বেছি পলম নকৰি আজি ক'লৈ গৈ আছোঁ মই কৈ আছোঁ। আজি মই গৈ আছোঁ এখন গাঁও চাবলৈ। এই গাঁওখনৰ নাম Sugarcreek হয়। এই গাঁওখন তিনিটা কাৰণে ফেমাছ হয়। ফাৰ্ষ্ট, ইয়াতে ৱৰ্ল্ডৰ সকলোতকৈ ডাঙৰ কুকু ক্লকটো আছে। ছেকেণ্ডত, এই গাঁওখন বহুত ধুনীয়া, সেইকাৰণে ইয়াক লিটিল ছুইজাৰলেণ্ড অফ অহাইও বুলি কোৱা হয়। এতিয়া আচল ছুইজাৰলেণ্ডখন যাব পাওঁ বা নাপাওঁ, সেইকাৰণে এইখনেই চাই আহোঁ। 3 নম্বৰ পইণ্টটো হ'ল ইয়াতে থকা মানুহখিনি। ইয়াতে ছুইচ আৰু আমিছ কালচাৰৰ মানুহৰ মিশ্ৰণ দেখিব পোৱা যায়। ছুইজাৰলেণ্ডত থকা মানুহখিনিক ছুইচ মানুহ বুলি কয়, ছুইচ বুলি কয়, সেইখিনি আপোনালোকে নিশ্চয় জানে। কিন্তু আমিছ মানুহখিনি কোন হয়? আমিছ মানুহখিনি হ'ল যে তেওঁলোকে দৈনন্দিন জীৱন যাপনত কিছুমান ৰেষ্ট্ৰিকশ্যনছ ফ'ল' কৰে। যেনে ধৰক তেওঁলোকে অহা যোৱা কৰিবলৈ তেওঁলোকে গাড়ী ব্যৱহাৰ নকৰে, তেওঁলোকে ঘোঁৰা গাড়ী ব্যৱহাৰ কৰে, তেওঁলোকে চাইকেল চলায়। নেক্সট, তেওঁলোকে ইলেক্ট্ৰিচিটি ব্যৱহাৰ নকৰে। দৈনন্দিন জীৱন যাপনত তেনেকুৱা একো বস্তু ব্যৱহাৰ নকৰে য'ত ইলেক্ট্ৰিচিটি ইউজ হয়। লগতে তেওঁলোকৰ তেওঁলোকে পিন্ধন উৰণতো বহুত ৰেষ্ট্ৰিকশ্যনছ ফ'ল' কৰে। যেনে মহিলাসকলে দীঘল চোলা পিন্ধিব, ফ্ৰক টাইপ তেনেকুৱা দীঘল চোলা পিন্ধিব, চুলিখিনি ঢাকি ৰাখিব। জেণ্টছবিলাকেও তেনেকুৱা শ্বাৰ্ট পিন্ধিব, পেণ্ট পিন্ধিব, আৰু তেওঁলোকে ডাৰ্ক কালাৰৰ কাপোৰ পিন্ধে, তেওঁলোকে লাইট কালাৰ নিপিন্ধে। আহক তেন্তে আমি গাঁওখন চাওঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। এয়া আমি গাঁওখনৰ ভিতৰত সোমালোঁ। গাঁওখনৰ নাম Sugarcreek। এয়া আমি গাঁওখন আহি পালোঁ। এতিয়া আপোনালোকৰ গাঁওখন দেখাওঁ, আহক। এইখন চাওক, ঘোঁৰা গাড়ী। আমিছ মানুহবিলাকে গাড়ী ব্যৱহাৰ নকৰে, তেওঁলোকে ঘোঁৰা গাড়ী ব্যৱহাৰ কৰে। ইয়াতে আহি মোৰ খুবেই ভাল লাগিছে। ইমান ধুনীয়া পৰিৱেশটো ন, গাড়ী মাত নাই, একদম নিজান পৰিৱেশ এটা, দুই চাইডে সেউজীয়া। ইয়াতে থাকি যাওঁ ফিল হৈছে বহুত। মোৰ ঘৰটো ওচৰত হ'লে মই ইয়াতে সদায় আহি থাকিলোঁ হয়, সদায় নহ'লেও এটলিষ্ট সপ্তাহত এবাৰ। কিন্তু ঘৰটো অলপমান দূৰ আছে, আমি 5 ঘণ্টামান ড্ৰাইভ কৰি আহিলোঁ। কিন্তু মই ঠাণ্ডাৰ দিনত ইয়ালৈ আহিব আকৌ চেষ্টা কৰিম, কাৰণ ঠাণ্ডাৰ দিনত ইয়াতে আহি খুব ভাল লাগিব। ঠাণ্ডা দিনত আহিলে মই আকৌ ভিডিঅ' বনাম, আপোনালোকেও চাব। এইখিনি ঠাই Sugarcreekৰ ডাউনটাউন হয়। ইয়াতে ৱৰ্ল্ডৰ সকলোতকৈ ডাঙৰ কুকু ক্লকটো আছে আৰু দোকান আছে কিছুমান। আমি তেন্তে এইখিনি ঠাই আগতে ঘূৰি লওঁ, ফালে যাওঁ। সেইফালে এখন দোকান আছে, এইবাৰ সেইখনত গৈ পেলাই চাই আহোঁ কি আছে। এইবিলাক বস্তু মানুহবিলাকে ঘৰৰ বাহিৰত লগায়। ফল কালাৰ আহি আছে যে, ছেপ্টেম্বৰ মাজভাগৰ পৰা অক্টোবৰ মাজভাগলৈ ইয়াতে ফল কালাৰ হয়। গছৰ পাতবিলাক কালাৰবিলাক চেঞ্জ হৈ পাতটো সৰি যায়। প্ৰথমতে হালধীয়া হয়, তাৰপিছত অৰেঞ্জ কালাৰ হয়, তাৰপিছত ৰঙা হৈ গোটেই পাতবিলাক সৰি যায়। আৰু এইবিলাক যে দেখিছে, এইবিলাক সেই হেলোইন ফেষ্টিভেলত লগায়। হেলোইনটো অক্টোবৰৰ শেষৰ ফালে 31 অক্টোবৰত হয়। তো এইবিলাক তেতিয়া লগায় ঘৰত। বন্ধ আছে, সোমাব নোৱাৰিলোঁ। বেলেগ ফালে যাওঁ বলক।
গোটেই ৰাস্তা ঘাটবিলাক ইয়াৰ ইমান চাফা। এটাও চিপছৰ হওক বিস্কিটৰ হওক আনকি এটা গছৰ পাতো তেনেকৈ পৰি নাথাকে। সেইফালে যাওঁ বলক। এখন ষ্ট'ৰ হয়, দোকান এখন হয়। ভিতৰত কি আছে চাই আহোঁ। এয়া আহি পালোঁ। দোকানখনৰ ভিতৰত চব কিমান বস্তু আছে। উঠাও লাগিছে। সজোৱা বস্তুৰে ভৰি আছে দোকানখন। দামো বহুত পিছে। $8, 8.99, 6.99। দোকানখনৰ পৰা ওলালোঁ, বিশেষ কিনিব নোৱাৰিলোঁ। বহুত দাম, মানে সৰু সৰু পুতলাবিলাকতে বহুত দাম লগাই থৈ দিছে। আমাৰ কাষৰ দোকানত বেছি কম দামতে ওলাই আহিলোঁ। মানে এতিয়া অলপমান বেলেগ চাইডে যাওঁ। এয়া চাওক, গোটেই ৰাস্তাই ৰাস্তাই ফুল লগাই থৈ দিয়ে। দোকানবিলাক মেইনলি বন্ধই হ'ল এতিয়া। এইখন খোলা আছে। সেইফালে এখন ঘোঁৰা গাড়ী। ঠাইখিনিত আমিছ আৰু ছুইছ কালচাৰৰ মানুহ একেলগে থাকে। সেইকাৰণে ইয়াতে এই ৰঙা বগা ক্ৰছ চিনটো, ছুইজাৰলেণ্ডৰ ক্ৰছ চিনটো দেখিব পোৱা যায়। জাগাই জাগাই সেই চিনটো আপোনালোকে দেখিব। এতিয়া আমি ঘড়ীটোৰ কাষলৈকে যাওঁ। 4টা বাজিবৰ হ'ল। ইমান ধুনীয়াকৈ ফুল সজাই থৈ দিছে। বেনাৰখন চাওক।
কি ধুনীয়াকৈ গৈ আছে। এইটোৱে হ'ল ৱৰ্ল্ডৰ সকলোতকৈ ডাঙৰ কুকো ক্লক। বন্ধুসকল, আপোনালোকে গাঁওখন চাই কেনেকুৱা পালে মোক জনাব। মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম।